নমস্কাৰ স্বাগতম জনাইছোঁ নিধিত একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন সো আমি আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰসাইজ নাম্বাৰ 7.1ৰ বিষয়ে বা ট্ৰাইংগল বা ত্ৰিভুজৰ বিষয়ে সো ত্ৰিভুজৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি কেইটামান বেসিক নিয়ম আমি শিকি ল'ব লাগিব এই বেসিক নিয়মবোৰৰ ভিতৰত কি আছিল যে আমি প্ৰথমে ভাবিম এনেকুৱা যে যদি দুটা ত্ৰিভুজ আমাক এনেকুৱা দিয়া থাকে এটা ত্ৰিভুজ আছে এনেকুৱা এটা ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজৰ যদি এইটো বাহুৰ সমান এইটো বাহুৰ সমান এইটো বাহুৰ সমান তেতিয়া হলে এই ত্ৰিভুজ দুটা কি ক'ব সৰ্বসম বুলি কোৱা হ'ব তাৰ মানে চাৰিওফালৰ পৰা সমান হ'ব তাৰ মানে আমি যদি এটা কাম কৰো যে এইটো ত্ৰিভুজক যদি ইয়াৰ ওপৰত বহাই দিও তলৰটো দেখা নাযাব আকৌ আমি যদি এইটোক যদি আনি এইটোৰ ওপৰত বহাই দিও তেতিয়া তলৰ ত্ৰিভুজটো দেখা নাযাব মানে একদম দুটা সমান হ'ব চাৰিওফালৰ পৰা ওকে তেতিয়া হলে এইটো বিধি কোৱা হয় এছ এস এস বা যাক অসমীয়াত কোৱা হয় বাহু বা ইংৰাজীত সাইড বুলি কওঁ দুই নম্বৰ এটা আমাৰ নিয়ম আছিল এনেকুৱা যদি এইটো ত্ৰিভুজৰ এইটো বাহুৰ সমান এইটো কোণৰ সমান আৰু এইটো বাহুৰ সমান তেতিয়াহলে এইটো নিয়মক কোৱা হয় যে কি আছে বাহু কোণ বাহু তাৰ মানে সাইড এংগেল সাইড আকৌ যদি আমাক এনেকুৱা থাকে যে এটা ত্ৰিভুজ আছে এনেকুৱা যে ইয়াতে সাপোজ এনেকুৱা আছে যে এইটো বাহু বা এইটো কোণৰ সমান এইটো বাহুৰ সমান আৰু এইটো কোণৰ সমান তেতিয়াহলে ইয়াক কোৱা হয় কোণ বাহু কোণ ত্ৰিকাৰ্য ইয়াক ইংৰাজীত লিখা হয় এংগেল সাইড এংগেল প্ৰপাৰ্টি নাম্বাৰ 4ত যদি এনেকুৱা হয় যে এইটো কোণৰ সমান আৰু যিকোনো এটা বাহু এইটো বাহু হ'ব পাৰে নাইবা এইটো বাহু হ'ব পাৰে নাইবা এইটো আৰু এইটো হ'ব পাৰে তাৰ মানে দুটা কোণ আৰু এটা বাহু যদি সমান হয় তেতিয়াহলে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব আৰু লাষ্ট এটা আমাৰ প্ৰপাৰ্টি আছে এনেকুৱা যে সাপোজ এনেকুৱা এটা ত্ৰিভুজ আছে আৰু এনেকুৱা আৰু এটা ত্ৰিভুজ আছে এই ত্ৰিভুজৰ যিকোনো এটা বাহু সাপোজ এইটো বাহুৰ সমান এইটো বাহু সাপোজ ধৰি লৈছো যে এইটো বাহুৰ সমান আৰু এইটো কোণ 99 ডিগ্ৰী আছে তেতিয়াহলে সমকোণী কৰ্ণ বাহু আপেক্ষে এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব বা সদৃশ হ'ব যিখিনি বস্তু আমি আগৰ ভিডিঅ'তে আলোচনা কৰিছো এইটো চেপ্টাৰৰ যেটো বেসিক মানে হয়তো আমি ডিসকাশন কৰিছো বা হয়তো ইন্ট্ৰডাকশন আমি আলোচনা কৰিছো তাতে এইখিনি কথা ডিসকাস কৰা হৈছে তোমালোকে লাগিলে হেইটো ভিডিও চাই লবা ওকে তেতিয়াহলে সোৱা ইয়াতে আমি চাবলৈ গলে যদি এনেকুৱা হয় যে এইটো বাহু সমান নহয় কিন্তু এইটো আৰু এইটো সমান তথাপি কি হ'ব সৰ্বসম হ'ব তেতিয়াহলে ইয়াৰ বাবে নিয়মটো হ'ব যে সমকোণ যাক ইংৰাজীত কোৱা হয় ৰাইট এংগেল হাইপোথেনাস মানে কৰ্ণ আৰু এটা কি আহিব বাহু তাৰ মানে ৰাইট এংগেল হাইপোথেনাস সাইড এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 1ত কি কৈছে যে চতুৰ্ভুজ ABC যে চতুৰ্ভুজ ACBD AC = AD এইটো বাহুৰ সমান আৰু AB এ এংগেল A সমদ্বিখণ্ডিত কৰে আৰু এই AB এ এংগেল এক সমান কৰি দুটা ভাগত ভাগ কৰিছে মানে এইখিনি আৰু এইখিনি সমান তেন্তে আমাক দেখুৱাব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD মানে এইটোৰ সৰ্বসম বুলি দেখুৱাব লাগে BC আৰু BD ৰ সম্পৰ্কে তুমি কি ক'বা হেতু আমাক ক'ব লাগে ওকে তেতিয়াহলে আমি ইয়াতে লিখিম যে সমাধান বা সলিউশন ওকে সো প্ৰথমে কি লিখিম গিভেন আমাক দিয়া আছে কি দিয়া আছে আমি হেকিনে লিখিম যে AC = AD আৰু এংগেল A ৰ সমদ্বিখণ্ডক AB বা AB এংগেল A ৰ সমদ্বিখণ্ডক ওকে সো যদি সমদ্বিখণ্ডক হয় তেতিয়াহলে আমি কি লিখিম therefore এংগেল BAC = এংগেল BAD এটুক নাম্বার দি দিয়া 1 আমাক প্ৰমাণ কৰিব লাগে কি যে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসমৰ চিহ্ন এইটো ত্ৰিভুজ ABD
ওকে এই দুটা ত্ৰিভুজ আমাক সৰ্বসম বুলি আমাক দেখুৱাব লাগে তো চোৱা পোনপ্ৰথমে আমি কি কৰিম ইয়াতে আমি লিখিম প্ৰমাণ লিখা যি দুটা ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজত লিখা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ৰ পৰা পাও ত্ৰিভুজ ABC আৰু ABD ৰ পৰা পাও কি পাম ইয়াতে AC বাহুটো AD বাহুৰ সমান আমাক কোশ্চেনত দিয়া আছে AC = AD এটো আমাক দিয়া আছে ওকে নেক্সট চোৱা নেক্সট আমাৰ কি আছে ইয়াতে এংগেল A ৰ সমদ্বিখণ্ডক আছে AB তো ইয়াৰ পৰা আমি কি পাম যে BAC আৰু এইফালে BAD দুটা সমান আছে এটো 1 ৰ পৰা আমি লিখিলো ওকে তাৰ পিছত AB বাহুৰে সমান কিয় লিখিছো নেকি AB ৰ সমান কিয়নো এই AB বাহুটো এই ওপৰৰ ত্ৰিভুজটোৰ কাৰণে এটা বাহু এই তলৰ ত্ৰিভুজটোৰ কাৰণে এটা বাহু তেতিয়ালে এটো কি আছে সাধাৰণ বাহু বা আমি ইয়াক ইংৰাজীত ক'লে কমন সাইড বুলি কোৱা হয় ইয়াক আমি লিখিম যে সাধাৰণ বাহু ওকে তেতিয়াহলে চোৱা আমি কি পালো বাহু পালো এটা কোণ পালো এটা বাহু পালো এটা তাৰ মানে কি সাইড এংগেল সাইড তাৰ মানে আমাৰ কি আছে 2 নম্বৰ যেটো নিয়ম আছিল এই নিয়ম মতে এই ত্ৰিভুজটা কি হ'ব সৰ্বসম হ'ব সো therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD ওকে এটা আমি কি লিখিম সাইড এংগেল সাইড স্বীকাৰ্য মতে বা উপপাদ্য মতে লিখিব পাৰা স্বীকাৰ্য মতে এতিয়া নেক্সট আমাৰ কি আছে এটা কোশ্চেনত যে BC আৰু BD ৰ বিষয়ে কি কবা মানে এইটো বাহু আৰু এইটো বাহুৰ বিষয়ে কি কবা এতিয়া আমাৰ এটা কন্ডিশন আছিল যে যদি এটা ত্ৰিভুজ আন এটা ত্ৰিভুজৰ লগত সৰ্বসম হয় তেতিয়ালে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ আৰু কোণবোৰ সমান যাক ইংৰাজীত কোৱা হৈছিল কৰেসপন্ডিং পাৰ্ট অফ কনগ্ৰুয়েন্স ট্ৰায়াঙ্গেল আৰ ইকুৱেল যাক শৰ্টকাট CPCT বুলি আমি লিখো তেতিয়ালে আমি ইয়াৰ পৰা লিখিম therefore BC = BD ইয়াতে সাইডত লিখি দিব আমি CPCT এছামিজ মিডিয়ামৰ ষ্টুডেন্ট হলে আমি এটুত CPCT লিখিম ওকে কোনো সমস্যা নাই তো প্ৰমাণিত হৈ গল এইখিনি বস্তু যদি তোমালোকৰ নোটছ লাগে তেতিয়ালে এটো কন্টাক্ট নম্বৰ আছে এটো কন্টাক্ট নম্বৰ বা তোমালোকে WhatsApp কৰিব পাৰা ওকে এতিয়া নেক্সট সোৱা কোশ্চেন নম্বৰ 2 ত কি কৈছে কোশ্চেন নম্বৰ 2 ত কোৱা হৈছে যে ABCD এটা চতুৰ্ভুজ ABCD এটা চতুৰ্ভুজ যত AD BC ৰ সমান এতে AD বাহুটো এটা কি হৈছে AD বাহুটো এই বাহুটো এতে BC বাহুৰ সমান আছে আৰু এংগেল DAB মানে এই কোণটোৰ সমান এই কোণটোৰ নাম কি আছে CBA ৰ সমান তেন্তে আমাক প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC BD সৰ্বসম AC এংগেল ABD = এংগেল BAC সো আমি এতে লিখিলো সলিউশন সো দিয়া আছে যেখিনি এইখিনি আমি লিখিম প্ৰথমে লিখাৰ পিছত তোমালোকে প্ৰমাণখিনি লিখি লবা এটা লিখা যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC ৰ পৰা পাও আমি কি পাম এতিয়া চাইলো ABD কত আছে এতিয়া ABD কত আছে এইখিনি চাম আৰু এইখিনি বস্তু আগতে ইয়াতে আমি লিখি লৈছো এইখিনি বস্তু আমাৰ পিছত লাগিব হা এইখিনি বস্তু আমি ৰাখি দিছো তো সোৱা ইয়াতে আমাৰ ABD কত আছে ABD মানে এইটো ত্ৰিভুজ আছে ওকে এইটো ত্ৰিভুজ আছে আমাৰ ABD আৰু কি আছে BAC তে BAC কত আছে BAC এইটো আছে আমাৰ BAC আমাক এই দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে তোমাৰ নিয়ম আছে এই পাঁচটা নিয়ম ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ প্ৰবলেম আমি সলভ কৰিব লাগিব সো ইয়াতে আমি প্ৰথমে লিখিম যে মা কোশ্চেনত কি দি আছে যে কোশ্চেনত দি আছিল যে AD = BC এই AD বাহুটো BC বাহুৰ সমান
এটা লিখিলোঁ নেক্সট এইটো ত্ৰিভুজৰ বাবে এই কোণটো ইয়াতে কি আছিল যে এংগেল ডি এ বি কোণটো কাৰ সমান আছিল চি বি এই কোণৰ সমান আছিল মানে এই কোণটো এই কোণৰ সমান আছিল লিখিলোঁ নেক্সট চোৱা এ বি বাহুটো দুয়োটা ত্ৰিভুজৰ কাৰণে বাহু তাৰমানে ইয়াক কি ক'ব সাধাৰণ বাহু তেতিয়াহ'লে এই দুটা আমাক কি আছিল যে দিয়া আছে লিখি দিয়া এইটোতো দিয়া আছে আৰু আমি এটাত কি লিখিম সাধাৰণ বাহু তেতিয়াহ'লে চোৱা এটা কি পাইছোঁ বাহু কোণ বাহু শিকাৰ্য তাৰমানে এছ এ এছ চ' দিয়াৰ ফৰ ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ কি আহিব ইয়াতে বি এ চি নিয়ম কি আছিল সাইড এংগেল সাইড ৰুল বা শিকাৰ্য মতে এতিয়া নেক্সট আমাৰ নাম্বাৰ 2 কি কৈছে নাম্বাৰ 2 কোৱা হৈছে ইয়াতে বি ডি ইজ ইকুৱেল টু এ চি চ' বি ডি ক'ত আছে বি ডি আছে এইটো ত্ৰিভুজৰ এটা বাহু আৰু এ চি আছে এইটো ত্ৰিভুজৰ এটা বাহু আমি ইয়াতে লিখিম যে যিহেতু ট্ৰাইংগেল এ বি ডি সৰ্বসম ট্ৰাইংগেল বি এ চি দিয়াৰ ফৰ বি ডি বাহু কাৰ সমান হ'ব এ চি বাহুৰ সমান হ'ব এইটো চি পি চি টি লিখি দিয়া একেদৰে নাম্বাৰ 3 কি কৈছে এংগেল এ বি ডি মানে এইটো কোণ কাৰ সমান গৈছে বি এ চি এইটো কোণৰ সমান গৈছে চ' আমি একেদৰে ইয়াতেও লিখি দিম নাম্বাৰ 3 যে যিহেতু ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি চ' দিয়াৰ ফৰ আমি লিখিম ইয়াতে কোনটো কি আছিল আমাৰ এংগেল এ বি ডি ইজ ইকুৱেল টু এংগেল বি এ চি ইয়াতে লিখি দিয়া চি পি চি ডি অ'কে তো হৈ গ'ল এতিয়া নেক্সট চাম আমি কুৱেশ্যন নাম্বাৰ 3 তো চোৱা কুৱেশ্যন নাম্বাৰ 3 কি কৈছে কুৱেশ্যন নাম্বাৰ 3 আমাক ইয়াতে দিয়া আছে যে এডাল ৰেখাখণ্ড এ বি লৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব মানে এডাল ৰেখাখণ্ড আছিল এ বি মানে এইটো প্ৰথম অৱস্থাত আছিল ওকে এতিয়া ইয়াৰ পৰা এইফালে এটা লম্ব আনিছে এইফালে এটা লম্ব আনিছে আৰু কোৱা হৈছে এই লম্ব ৰেখাডাল এইডালৰ সমান আৰু ইয়াতে কি আছে 90 কে আছে তেন্তে আমাক দেখুৱাব লাগে যে চি ডি এ এ বিক সমদ্বিখণ্ডিত কৰিছে তাৰমানে এইখিনি আমাক দেখুৱাব লাগে এইখিনি আৰু এইখিনি সমান তেতিয়াহ'লে এইটো ত্ৰিভুজ আমি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব এই দুটা প্ৰমাণ কৰাৰ পিছত আমি দেখুৱাব পাৰিম চ' সলিউশ্যন প্ৰথমে আমি লিখিম দিয়া আছে লিখাৰ পিছত আমি লিখিব লাগিব কি আমাক কি প্ৰমাণ কৰিব লাগে তো লিখা ত্ৰিভুজ দুটা আছে ত্ৰিভুজ এ অ ডি আৰু ত্ৰিভুজ বি অ চিৰ পৰা পাওঁ এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম পৰা পাওঁ তো এই দুটা ত্ৰিভুজত কি দিয়া আছে আমাক কোৱেশ্যনত দিয়া আছিল যে বি চি কাৰ সমান এ ডিৰ সমান তাৰমানে এ ডি টু কাৰ সমান আহিব সমান বি চি এতিয়া এ ডি এইফালে কিয় লিখিলোঁ যিহেতু এইফালে আমি প্ৰথমে এ অ' ডি ত্ৰিভুজ লৈছিলোঁ গতিকে এ অ' ডি ত্ৰিভুজৰ বাহু বা কোণবোৰ আমি বাওঁফালে ৰাখিম অ'কে তাৰপিছত নেক্সট চোৱা আমাক ইয়াতে কি আছে এংগেল এ টু যে এংগেল এ ইজ ইকুৱেল টু এংগেল বি এইটো কিমান কি আছিল এটা 90 কে আছিল আৰু এটা আমাক কুৱেশ্যনত দিয়া আছিল লিখা হ'ল এইখিনি এতিয়া নেক্সট চোৱা আমি এটা বস্তু পাইছিলোঁ বা এটা বস্তু আমি শিকিছিলোঁ যে ৰেখা দুডাল সমান্তৰাল হ'লে একান্তৰ কোণবোৰ সমান মনত আছে না চেপ্টাৰ নাম্বাৰ 6ত পঢ়িছিলোঁ ৰেখা দুডাল সমান্তৰাল হ'লে একান্তৰ অন্তঃকোণবোৰ সমান তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰিম যে এংগেল ডি ইজ ইকুৱেল টু এংগেল চি ইয়াতে লিখি দিয়া যে একান্তৰ কোণ তেতিয়াহ'লে আমি ত্ৰিভুজ দুটা কিহৰ সৰ্বসম পালোঁ চ' দিয়াৰ ফৰ ত্ৰিভুজ এ অ' ডি সৰ্বসম ত্ৰিভুজ বি অ' চি ইয়াতে কোনটো নিয়ম পালোঁ
কোণ বাহু কোণ তার মানে অ্যাঙ্গেল সাইড অ্যাঙ্গেল রুল বা বিধিমতে বা স্বীকার্য মতে এতিয়া চোৱা যদি আমি এনেকুৱা পালোঁ যে এইডাল ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম তেতিয়াহ'লে কি হ'ব চ' দিয়াৰ ফৰ আমি লিখিব পাৰিম যে অ' এ ইজ ইকুৱেল টু অ' বি ইয়াতে লিখি দিয়া চি পি চি টি তেতিয়াহ'লে এইখিনি বস্তু আৰু এইখিনি বা এইখিনি ঠাই আৰু এইখিনি ঠাই যদি সমান হয় তেতিয়াহ'লে সেইটো মধ্যবিন্দু চ' দিয়াৰ ফৰ আমি লিখিম যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰিছে যে সমদ্বিখণ্ডিত ওকে নেক্সট চোৱা কুৱেশ্যন নম্বৰ মানে আছিল এইটো 3 আছিল নেক্সট সময় আমি কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 চোৱা কুৱেশ্যন নম্বৰ 4ত আমাক কি দিয়া আছে ইয়াতে কোৱা হৈছে এল এম ৰেখা দুডাল সমান্তৰাল এল কাৰ সমান্তৰাল এমৰ আন এযোৰ সমান্তৰাল ৰেখা হৈছে পি আৰু কিউ ওকে তো এতিয়া আমাক দেখুৱাব লাগে যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম ওকে একেবাৰে ইজি হয় কোনো সমস্যা নাই আমি নিয়মখিনি মনত ৰাখিব লাগিব সদায় এইকেইটা নিয়ম আমাৰ তো এই গোটেইকেইটা নিয়ম আমি সদায় কি কৰিম মনত ৰখাৰ কাৰণে আমি চেষ্টা কৰিম তো এতিয়া চোৱা এতিয়া ইয়াতে আমাক আমি সলিউশনত লিখিম যে সলিউশন তোমালোকে লিখিবা দিয়া আছে খিনি লিখাৰ পিছত ইয়াৰ পৰা লিখি যাবা ইয়াতে আমাৰ কি আছে যে যেহেতু এল সমান্তৰাল এম আৰু পি সমান্তৰাল কিউ সো দিয়াৰ ফৰ তো চোৱা এইডাল ৰেখাৰ বাবে আমি চাবলৈ গ'লে এইডাল ৰেখা আৰু এইডাল ৰেখা চাবলৈ গ'লে এইডাল ৰাখি তিৰ্যক তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব কিয় একান্তৰ কোণ বা একান্তৰ অন্তঃকোণ আমি লিখিম যে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ চি ডি এৰ পৰা পাওঁ চি ডি এৰ পৰা পাওঁ আমি কি পাম যে এংগেল এ চি বি ইজ ইকুৱেল টু এংগেল চি এ ডি ইয়াতে আমি কি লিখিম একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ ওকে তো লিখিলো একান্তৰ অন্তঃকোণ এতিয়া নেক্সট আমি লিখিম ইয়াতে কি আছে এইডাল ৰেখা আকৌ এইডাল ৰেখা আৰু এইডাল ৰেখা কি আছে সমান্তৰাল আছে তেতিয়াহ'লে এইডাল এটা তিৰ্যক তেতিয়াহ'লে এইটো আৰু এইটো কি হ'ব একান্তৰ কোণ তেতিয়াহ'লে এই একান্তৰ কোণ দুটা কি হ'ব সমান হ'ব তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম যে এংগেল বি এ এংগেল বি এ চি ইজ ইকুৱেল টু এইটোৰ নাম কি আহিব এ চি ডি এই দুটা কি সমান একান্তৰ অন্তঃকোণ আৰু চোৱা এ চিটো কি আছে দুয়োটা ত্ৰিভুজৰ বাহু আছে চ' এ চি ইজ ইকুৱেল টু এ চি ইয়াতে কি লিখিম সাধাৰণ বাহু চ' দিয়াৰ পৰা আমি কি পালোঁ যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ চি ডি এ হৈ গ'ল সমাধান তো নেক্সট চোৱা কুৱেশ্যন নম্বৰ 5ত কি কৈছে কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে যে এল ৰেখাডালে এংগেল এৰ সমদ্বিখণ্ডক মানে এইটো এনেকুৱা আছিল ইয়া কি কৰিছে এলে এনেকৈ মাজত সমান কৰি দুটা ভাগত ভাগ কৰি গৈছে বি আৰু বি এলৰ ওপৰত যিকোনো এটা বিন্দু বি এলৰ ওপৰত যিকোনো এটা বিন্দু বিৰ পৰা এৰ এংগেল এৰ বাহুলৈ দুটা বি পি আৰু বি কিউ দুটা লম্ব টনা হ'ল এইটো লম্ব টানি দিছে 90 কে
তেন্তে আমাক দেখুৱাব লাগে যে এ পি বি সৰ্বসম এ কিউ বি মানে এইটো আৰু এইটো সৰ্বসম বুলি দেখুৱাব লাগিব এইটো দেখুৱালে তাৰপিছত আমি চি পি চি ডি মতে এই দুটা ক'ব পাৰিম যে বি পি ইজ ইকুৱেল টু বি কিউ বা বি এংগেল এৰ দুই বাহুৰ পৰা সমদ্ৰৱৰ্তী আমি ক'ব পাৰিম চ' প্ৰথমে আমি যিখিনি দিয়া আছে আমি সেইখিনি লিখিম লিখাৰ পিছত আমি ইয়াতে প্ৰমাণত আহিম প্ৰমাণত আমি এনেকৈ লিখিম যে ত্ৰিভুজ এ পি বি আৰু ত্ৰিভুজ এ কিউ বিৰ পৰা পাওঁ এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ চোৱা ইয়াতে কি আহিব ইয়াতে এংগেল এৰ যেহেতু সমদ্বিখণ্ডক তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব তেতিয়াহ'লে ইয়াতে লিখি দিয়া এংগেল পি এ বি ইজ ইকুৱেল টু এংগেল বি এ কিউ কিয় সমান যিহেতু এল এংগেল এৰ সমদ্বিখণ্ডক নেক্সট চোৱা ইয়াতে কি আছে ইয়াতে এইটো 90 আছে 90 আছে তো আমি লিখি দিওঁ এংগেল এ পি বি ইজ ইকুৱেল টু এংগেল এ কিউ বি এই দুটা কিমান কি আহিব 90 কে আহিব নেক্সট কি আছে এ বি ইজ ইকুৱেল টু এ বি এইটো কি হ'ব কিয়নো এইটো ত্ৰিভুজৰ বাহু এইটো ত্ৰিভুজৰ বাহু এইটো কি ক'ব সাধাৰণ বাহু চ' সাধাৰণ বাহু হ'ল চ' দিয়াৰ পৰা আমি কি লিখিম যে ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি এইটো কোনটো নিয়ম মতে আহিব কিন্তু আমি নিয়ম কেইটা পাইছিলোঁ ইয়াতে আমি এটা নিয়ম পাইছিলোঁ 5 নম্বৰত আৰ এইচ এছ ৰাইট হেণ্ড ছাইড নহয় এইটো হৈছে কি আমাৰ ৰাইট এংগেল হাইপথেনাছ ছাইড তাৰমানে সমকোণ কৰ্ণবাহু তেতিয়াহ'লে আমি কি পালোঁ ৰাইট এংগেল হাইপথেনাছ ছাইড বিধি মতে অ'কে তেতিয়াহ'লে আমি 1 নম্বৰটো সমাধান কৰিলোঁ এতিয়া 2 নম্বৰত আমি লিখিম যে যিহেতু ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি চ' therefore BP is equal to BQ বা B এংগেল এর পৰা এর দুই বাহুর পৰা সমদ্রবর্তী বা সম দূরত্ব অবস্থিত ওকে সেখানে হয়ে গেল আমার সমাধান এতিয়া নেক্সট চাওঁ আমি কুৱেশ্যন নাম্বাৰ 6ক কুৱেশ্যন নাম্বাৰ 6ত চোৱা ইয়াতে আমাক এটা ফিগাৰ দি আছে এইটো ফিগাৰত কি কৈছে যে এ চি ইজ ইকুৱেল টু এ ই এইটো এ চি বাহুটো এ ই বাহুৰ সমান আৰু এ বি বাহুটো এ ডি বাহুৰ সমান এ বি বাহুটো এ ডি বাহুৰ সমান তেন্তে আমাক দেখুৱাব লাগে আৰু এংগেল বি এ ডি মানে এইটো বাহুৰ কোণৰ এইটো কোণৰ সমান কৈছে তেন্তে আমাক দেখুৱাব লাগে যে বি চি ইজ ইকুৱেল টু ডি বি চি ইজ ইকুৱেল টু ডি মানে এই বাহুটো এইটো বাহুৰ সমান বুলি দেখুৱাব লাগে তেতিয়াহ'লে চোৱা এইটো বাহু থকা একটা ত্ৰিভুজ বনোৱা দিয়া ইয়াতে এইটো ত্ৰিভুজ বনাই দিছোঁ আৰু এইটো বাহু থকা এটা ত্ৰিভুজ বনাই দিয়া এটা আমি ত্ৰিভুজ বনাই দিছোঁ ওকে এইটো বাহু থকা এটা ত্ৰিভুজ ধৰি লৈছোঁ এইটো আছে এইটো আছে ধৰি লৈছোঁ এনেকুৱা আছে আৰু এনেকুৱা আছে আমাক প্ৰুভ কৰিব লাগে এইটো আৰু এইটো সমান বুলি তেতিয়াহ'লে এই দুটা ত্ৰিভুজ কনচিডাৰ কৰিম তো আমি লিখিম ইয়াতে যে সলিউশন দি আছে কিনে তো লিখিবা ইয়াতে লিখিবা যে ত্ৰিভুজ ইয়াতে কি আছে এটার নাম এ বি সি আৰু ত্রিভুজ এ ডি ইৰ পৰা পাওঁ কি পাম প্ৰথমে আমাক যিখিনি দি আছে আমি সেইখিনি লিখিলো ইয়াতে চোৱা এ বি বাহুটো এই এ বি বাহুটো এইটো ত্রিভুজৰ এ ডি বাহুৰ সমান তো আমাক ইয়াতে দি আছে এ বি ইজ ইকুৱেল টু এ ডি এইটো আমাক দিয়া আছিল
দিয়া আছে তাৰপিছত ইয়াতে আমি চাবলৈ গ'লে নেক্সট আৰু আমাক কি দিয়া আছিল AC বাহুটো কাৰ সমান আছিল AE বাহুৰ সমান আছিল AE বাহুৰ সমান আছে এইটো আমাক দিয়া আছে আৰু থাৰ্ড যেটো এংগেল দিয়া আছে ইয়াতে লিখি দিয়া BAD ইকুৱেল টু এংগেল EAC BAD ইকুৱেল টু EAC কি আছে BAD ইকুৱেল টু EAC ইয়াতে এইটো কোণ মানে আমাৰ এইটো কোণ BAD আৰু AEC এইটো কোণ সমান বুলি কৈছে এতিয়া এই মাজৰ এই কোণটো যদি আমি প্লাস কৰি দিওঁ তেতিয়ালে এই গোটেই কোণটো হৈ গ'ল এই মাজৰ এখিনি যদি ইয়াৰ লগত প্লাস কৰি দিওঁ ইয়াৰ গোটেইখিনি আহিল তথাপি কি হ'ব সমান হ'ব কিন্তু এটা কথা আমি গম পাওঁ সমান সমান বস্তুৰ লগত যদি সমান সমান বস্তু আমি যোগ কৰোঁ তেতিয়ালে আমি কি পাম সমানে পাম মানে 2 2 ৰ সমান আমি যদি দুয়োফালে যদি আৰু 3 3 আমি যোগ কৰি দিওঁ দুয়োফালে 5 5 হৈ যাব মানে নাই মানে 2 কাৰ সমান 2 ৰ সমান এইফালে এটা 5 প্লাস কৰি দিছো এইফালে এটা 5 প্লাস কৰি দিছো আলটিমেটলি কিমান আহিব 7 7 তেতিয়াহলে যদি আমাক এনেকুৱা আছে দুটা ত্ৰিভুজ দুটা এংগেল এই এংগেল দুটা যদি আমি দুই পক্ষ তেতিয়া যদি কমন এটা বা সেম এটা এংগেল যদি আমি যোগ কৰি দিওঁ সমানে থাকিব এই সেম এংগেলটো আমি কি কৰিম CAD আমি যোগ কৰি দিম CAD আমি যোগ কৰি দিম দুয়োফালে এংগেল EAC প্লাস এংগেল CAD এই দুয়োটাক আমি যোগ কৰি দিলে আমি কি পাম সেই গোটেইখিনি পাই যাম এই গোটেইখিনিৰ নাম কি BAC এংগেল BAC আৰু এংগেল কি আহিব ইয়াতেও এতে কি আহিব DAE তো সোয়া বাহু এটা কোণ এটা বাহু তার মানে কি আহিল সাইড এংগেল সাইড therefore ত্রিভুজ ABC সৰ্বসম হ'ব ত্রিভুজ ADE এর কোনটো শর্ত মতে সাইড এংগেল সাইড বিধি মতে তেতিয়ালে আমি কি কম ত্রিভুজ যদি সৰ্বসম তেতিয়ালে অনুৰূপ কোণ কি হ'ব সমান হ'ব অনুৰূপ বাহু কি হ'ব সমান হ'ব তেতিয়ালে আমি ইয়াৰ পৰা কম BC is equal to DE ইয়াতে আমি লিখি দিম CPCT ওকে তো হৈ গল সমাধান এটা নেক্সট চাম আমি কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 তোমাক কি দি আছে সো কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 দি আছে ইয়াতে যে এটা ইয়াতে কি আছে স্টাৰৰ নিচিনা দি আছে তৰাৰ নেটৰ নিচিনা দি আছে তো সলিউশন ইয়াতে কোৱা হৈছে যে AB এডাল ৰেখা এই ৰেখাৰ মধ্যবিন্দু হৈছে P তাৰ মানে কি এইখিনি আৰু এইখিনি সমান AB ৰ একেফালে থকা দুটা বিন্দু D আৰু E তে D আৰু E এনেভাবে আছে যাতে এংগেল BAD এংগেল BAD মানে এইটো কোণৰ সমান আৰু এইটো কোণৰ সমান তেন্তে আমাক প্ৰুফ কৰিব লাগে যে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হ'ব আৰু লগতে AD BE যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়ালে আমি অটোমেটিক্যালি ক'ব পাৰিম যে কি হ'ব তেতিয়ালে ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়ালে বাহুবোৰ অনুৰূপ বাহুবোৰ বা অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব তো এইটো বাহু সমান আছিল মনত ৰাখিম আমি আৰু আমাৰ নিয়ম যেটা আছিল নিয়ম কেইটাক আমি আকৌ এবাৰ আগতে ৰাখিলো তো ইয়াতে লিখা সলিউশন লিখিলো ইয়াতে লিখা ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP ৰ পৰা পাও আমি কি পাম ইয়াতে আমাৰ কি দিয়া আছে যে ইয়াতে AP is equal to BP সমান হ'ব যেহেতু কি আছে যেহেতু P AB ৰ মধ্যবিন্দু P হৈছে কি AB ৰ মধ্যবিন্দু P হৈছে কি AB ৰ মধ্যবিন্দু নেক্সট সোয়া ইয়াতে এংগেল A আৰু এংগেল B সমান বুলি কৈছে সো লিখি দিয়া এংগেল A is equal to এংগেল B ৰাখিলো নেক্সট আমাৰ কি আহিব ইয়াতে যেটো দিয়া আছে কোন হেতু লিখি দিয়া EPA এংগেল EPA আৰু এটা এংগেল কি আছে ইফালে এংগেল BPD এই দুটা সমান আছে এতিয়া মাজৰ এংগেলখিনি যদি আমি দুয়োটাকে প্লাস কৰি দিও তেতিয়ালে এই গোটেইখিনি আহিব এটা এংগেল আৰু ইয়াৰ পৰা এই গোটেইখিনি আহিব এটা এংগেল তেতিয়ালে এই গোটেইখিনি মানে কি এইটো ত্ৰিভুজৰ এটা এংগেল হৈ যাব
একেদৰে 8 খিনি মানে কি এই ত্ৰিভুজটোৰ এটা এংগল হৈ যাব তেতিয়ালে আমি এটুক এনেকৈ লিখিম যে প্লাস এতে লিখি দিম আমি প্লাস এতে মাজৰ এংগলটোৰ নাম কি হ'ব EPD যে EPD আৰু এইফালে প্লাস কৰি দিয়া EPD তো এই দুটাক আমি প্লাস কৰিলে আমি কি পাম তেতিয়ালে APD এংগল APD is equal to angle এইফালে কি আহিব BPE আহিল তেতিয়া হলে আমি কি পালো যে কোণ বাহু কোণ তার মানে কি angle side angle so therefore triangle DAP is congruent triangle EBP তো কোনটো নিয়ম আহিল angle side angle বিধি মতে এটা হৈ গল এক নম্বৰৰ প্রুফ তে নাম্বার 2 তোমাক কি কৈছে নাম্বার 2 আমাৰ AD is equal to BE দেখব লাগে তো এতিয়া কথাটো হল আমাৰ এনেকুৱা যে যেহেতু ত্রিভুজ DAP সৰ্বসম ত্রিভুজ EBP so therefore আমি ইয়াৰ পৰা লিখিম তেতিয়ালে কি আহিব অনুৰূপ বাহু কি আছে AD তেতিয়ালে AD is equal to আমাৰ ইয়াতে কি আহিব BE এটা আমি লিখিম CP CT হৈ গল এতিয়া নেক্সট সোয়া কোশ্চেন নাম্বার 8 যেটো এইটো এক্সারসাইজৰ লাস্ট প্রবলেম হয় তো ইয়াতে কি আছে যে C বিন্দুত সমকোণ আছে মানে কবলৈ গলে এনেকৈ এটা ত্রিভুজ আছে প্ৰথমতে এটো কোণ আছে C বিন্দুত কি আছে সমকোণ আছে এটোত আছে A এটোত আছে B এটা ABC সমকোণী ত্রিভুজ আৰু ইয়াৰ মধ্যবিন্দু হৈছে কি M এতিয়া C M ৰ হৈতে সংযোগ কৰা হৈছে সংযোগ কৰাৰ পিছত ইয়াক D লৈ এনেকৈ বঢ়াই দিয়া হৈছে D লৈ বঢ়াই দিয়া হৈছে এনেকৈ যাতে D ৰ পৰা M যিমান আহে ইয়াতে D ৰ পৰা M যিমান আহে আৰু C ৰ পৰা M মানে এইখিনি আৰু এইখিনি সমান হয় তেন্তে D বিন্দুক তাৰ পিছত কি কৈছে যে D বিন্দুক B ৰ হৈতে সংলগ্ন কৰা হল এটো কেনেকৈ সংযোগ কৰা হল কৰাৰ পিছত আমাক দেখুৱাব লাগে যে AMC মানে এইটো ত্রিভুজ আৰু BMD মানে এইটো ত্রিভুজ সৰ্বসম বুলি দেখুৱাব লাগে ওকে মানে এইটো ত্রিভুজ সৰ্বসম বুলি দেখুৱাব লাগে আৰু এংগল DBC এটা সমকোণ এংগল DBC মানে এই C কোণটো 90 ডিগ্ৰী বুলি আমাক দেখুৱাব লাগিব লগতে আটু দুটা প্ৰবলেম আছে ইয়াতে যে ইয়াতে DBC দেখুৱাব লাগিব লগতে হাফ অফ AB is equal to CM দেখুৱাব লাগিব তুমি আগতে এই দুটা প্ৰবলেম সলভ কৰিলো তো এতিয়া আমি যেহেতু এই ত্রিভুজ দুটা দি আছে আমি এই ত্রিভুজ দুটা লৈ লও যে ত্রিভুজ AMC আৰু ত্রিভুজ BMD ৰ পৰা পাও এই দুটাৰ পৰা আমি কি পাম চোৱা ইয়াতে আমাক কোশ্চেনত দিয়া আছিল যে এইখিনি সমান আছে ওকে সো আমি এই দুটা বস্তুক আমি ইয়াতে এপ্লাই কৰিম তাৰ লগতে ইয়াতে কি আহিব AM আৰু BM এই দুটা বস্তু সমান হ'ব কিন্তু মধ্যবিন্দু আছিল তেতিয়ালে এইখিনি বস্তু আৰু এইখিনি বস্তু সমান মানে আমাৰ ইয়াতে কোৱা হৈছিল যে এইটোৰ সমান আৰু যেহেতু M টো মধ্যবিন্দু তেতিয়ালে এইটো আৰু এইটো সমান এতিয়া এইটো কোণ আৰু এইটো কোণ সমান কিয়নো বিপৰীত কোণ সমান তেতিয়ালে বাহু কোণ বাহু শিখাৰ জমতে এইটো ত্রিভুজৰ সৰ্বসম হৈ গল তেতিয়ালে আমি ইয়াৰ পৰা কি লিখিম ইয়াৰ পৰা প্ৰথমে আমি নিয়ম কেইটা ৰাখি লও আগতে এতিয়া লিখা যে AM is equal to BM যেহেতু M AB ৰ মধ্যবিন্দু তাৰ পিছত লিখিম আমি কি CM is equal to DM
CM is equal to DM কিয় ইয়াতে আমাৰ কোশ্চেনত দিয়া আছিল নেক্সট কি আছে আমাৰ ইয়াতে এংগেল BAMC is equal to angle BMD এটো কি আহিব বি প্ৰতীপ শীৰ্ষক কোণ আমি যেটো চেপ্টাৰ নাম্বাৰ 6 ত দেখিছো সো therefore বাহু কোণ বাহু শিকার জমতে ত্রিভুজ দুটা কি হবে সদৃশ হবে ত্রিভুজটার নাম কি আছিল AMC কনগ্রুয়েন্স ত্রিভুজ BMD ত্রিভুজ কি আহিব যে ত্রিভুজ BMD এটা আমি কি লিখিম সাইড অ্যাঙ্গেল সাইড রুল বা বিধি মতে সাইড অ্যাঙ্গেল সাইড বিধি মতে হৈ গল এটা নেক্সট সোয়া নেক্সট আমাৰ কি আছে কোশ্চেন নম্বৰ কিমান আছে নেক্সট 2 আছে 2ত কি কৈছে অ্যাঙ্গেল DBC সমকোণ বুলি দেখুৱাব লাগে সো আমি ইয়াতে লিখিম যে যেহেতু ত্রিভুজ AMC কনগ্রুয়েন্স ত্রিভুজ BMD এতিয়া এই ত্রিভুজ দুটা যদি সদৃশ হয় বা সৰ্বসম হয় সৰ্বসম হয় তেতিয়াহলে কি হ'ব এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব বা আমাৰ ইয়াতে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব মানে অনুৰূপ কোণ সো আমি ইয়াৰ পৰা লিখিব পাৰিম যে therefore ইয়াতে কি আহিব therefore angle এটোৰ নাম কি আহিব এটোৰ নাম আহিব DBM angle DBM is equal to কি আহিব এটো কোণৰ নাম কি আহিব MAC লিখিলা লিখাৰ পিছত তেতিয়ালে যদি এই কোণ দুটা সমান হয় এই কোণ দুটা কি আছে একান্তৰ কোণ যদি একান্তৰ কোণ সমান হয় ৰেখা দুটাৰ সমান্তৰাল তেতিয়ালে আমি কি কম AC is equal to BD তেতিয়ালে AC is equal to কি আহিব BD আহিব তেতিয়ালে আৰু এটা নিয়ম আছিল আমাৰ যে তিৰ্যকৰ একেফালে থকা মানে এই BD আৰু AC ৰ এটো এটা তিৰ্যকৰ একেফালে থকা কোণ কি আছে এটো এটা আছে তিৰ্যকৰ একেফালে থকা কোণ অন্তঃকোণ কিমান আছিল 81 ডিগ্ৰী সো therefore angle B plus angle C এই দুটা কোণ আমাৰ কিমান আহিব 180 ডিগ্ৰী আহিব এতিয়ালে ইয়াতে আমি B ডাইৰেক্ট B লিখিম ইয়াতে কি লিখিম যে angle DBC আৰু এটো কোণৰ নাম কি আছিল ACB angle ACB ইয়াতে angle DBC ৰাখি দিয়া ACB কিমান 90 ডিগ্ৰী বুলি কোৱা হৈছিল এতিয়ালে 180 ডিগ্ৰী সো 90 হ'ব গলে কি হ'ব মাইনাস হ'ব তেতিয়ালে ইয়াতে DBC ইকুয়াল কি আহিব 180 90 তেতিয়ালে ইয়াৰ পৰা কি আহিব angle DBC is equal to 90 degree so হৈ গল so therefore angle DBC এটা সমকোণ এতিয়া নেক্সট আমি সাম কোশ্চেন নাম্বার 8 কোশ্চেন নাম্বার 8 or 3 সাম আৰু 4 সাম 3 কি আছে সোৱা 3 আছে DBC প্ৰুফ কৰিব লাগে আমাক কি DBC মানে এইটো আৰু এটা কি আছে ACB মানে এইটো এই ত্রিভুজ দুটাক আমাৰ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে সো আমি ইয়াতে লিখিলো সলিউশন সো ইয়াতে লিখা যে ত্রিভুজ DBC আৰু ত্রিভুজ ACB ৰ পৰা পাও এই দুটা ত্রিভুজৰ পৰা আমি কি পাম ইয়াতে আমাক কোশ্চেনত কোৱা হৈছিল আগতে যে এইটোৰ সমান আৰু এইটোৰ সমান এতে এইটো কি আছে 90 ডিগ্ৰী আছে এপিছত আকৌ প্ৰুফ কৰিলো এইটো কোনো 90 ডিগ্ৰী হয় তেতিয়ালে আমি ইয়াৰ পৰা এইখিনি এপ্লাই কৰো আৰু এইটো ত্রিভুজ যদি সৰ্বসম হয় তেতিয়ালে এইটো বাহু আৰু এইটো বাহু সমান হ'ব তো লিখি দিয়া এতে লিখি দিয়া প্ৰথমে যে BD is equal to AC why because
ট্রায়াঙ্গেল এ সি এম বা এ এম সি কনগ্রুয়েন্স কি ট্রায়াঙ্গেল বিডিএম নেক্সট চোৱা ইয়াতে যদি আমি চাব যাওঁ এংগেল বি আৰু এংগেল চি সমান আছিল কিমানকৈ আছিল 90 ডিগ্ৰীকৈ আৰু এটা বস্তু আমি চালে ইয়াতে কি পাম এইটো কোণ সৰি এইটো কোণ সমান নহয় এইটো কোণটো ইয়াতে নাহিব আৰু এটা বস্তু পাম আমি ইয়াতে বি চি বাহুটো বি চি বাহুটো কাৰ সমান বি চি বাহুৰ সমান ইয়াতে কি আছে সাধাৰণ বাহু so therefore আমি কি লিখিব পাৰিম ইয়াৰ পৰা so therefore ত্ৰিভুজ DVC কনগ্ৰুয়েন্স ত্ৰিভুজ ACB এতিয়া কোনটো নিয়ম পালো বাহু কোণ বাহু মানে সাইড এংগেল সাইড বিধি এটো কোনটো আছিল মানে আমি ইয়াতে লিখিছিলো গোটেইখিনি বস্তু ইয়াত আছিল ন এতিয়া নেক্সট আমি সাম কোশ্চেন নাম্বার 2 তেso কোশ্চেন নাম্বার 2 সরি কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 যেটো আছে সো কি কৈছে আমাৰ ইয়াতে কি প্ৰুভ কৰিব লাগে যে CM is equal to half of AB তো এটা বস্তু চোৱা এটো যে আমি চাব যাও যে যেহেতু ত্ৰিভুজ ABC কনগ্ৰুয়েন্স ত্রিভুজ ABC কনগ্রুয়েন্স ত্রিভুজ BCD বাহুর BCD সো therefore আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে AB বা CD is equal to AB কি ক'ব পাৰিম CPCD মতে হৰবহম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ আৰু কোণবোৰ সমান লিখিলো এতিয়া ইয়াৰ পৰা চোৱা এটা বস্তু আমি যদি লিখো ইয়াতে CD আমি দুটা পাৰ্ট কৰিব পাৰো C ৰ পৰা M লৈ M ৰ পৰা D লৈ C ৰ পৰা M লৈ M ৰ পৰা D লৈ মানে ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে তেলে মই লিখি দিলো CM plus DM is equal to AB এতিয়া এটা বস্তু চোৱা ইয়াতে CM ক CM এ ৰাখি দিছো আৰু DM ক CM লিখি দিছো যেহেতু ইয়াতে M টো কি আছিল C ৰ পৰা M আৰু M ৰ পৰা D সমান আছিল হয় নাই যেহেতু CM is equal to আমি কি পাইছিলো DM তো ইয়াতে DM ক চেঞ্জ কৰি CM কি লিখিলো কিয়নো আমাৰ কোশ্চেনত CM দিয়া আছে এতিয়া ইয়াতে CM এটা CM তাৰ মানে কি আহিল দুটা CM is equal to AB তেলে আমি ইয়াৰ পৰা CM is equal to কি পাম 2 হ'ব পাৰে গলে কি হ'ব হৰণ হৈ যাব half of AB সো এটা হৈ গল কোশ্চেন নাম্বার 8 এর সমাধান সো পৰৱৰ্তী ভিডিওত আমি এক্সাৰসাইজ নাম্বার 7.2 বিষয় আলোচনা কৰিম সো তোমালোকে আমাৰ লগত নিশ্চয় কানেক্টেড হৈ থাকিবা তো চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো দবাই দিবা আৰু অল কৰি দিবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ